তোমালোকৰ বহুকেইজনে আমাক কমেন্ট সেকশনত সুধিছিলা যে স্যাৰ আমাক প্ৰিভিয়াস ইয়াৰৰ কাট অফ লিষ্টখন লাগে, অৰ্থাৎ প্ৰিভিয়াস ইয়াৰৰ কাট অফ কিমান গৈছিলে ইয়াৰ বিষয়ে তোমালোকে বহুতেই জানিব বিচাৰিছিলা, বহুতেই মোক হোৱাটছএপতো মেছেজ কৰি সুধিছিলে, কমেন্ট সেকশনতো বহুকেইটা কমেন্ট আছিলে। ঠিক আছে, গতিকে তোমালোকৰ বাবে ডিএলএডৰ 2025 চনৰ ৰাউণ্ড 1ৰ কাট অফ, ঠিক আছে, ক'ত কিমান কাট অফ গৈছিল আমি চাব পাৰিম। ঠিক আছে, যিসকলে তোমালোকে মই কৈছিলো যে তোমালোকে ইমান ৱেইট কৰা, তোমালোকে এতিয়া এপ্লাই নকৰিবা কাৰণ 10 তাৰিখলৈকে তোমালোকৰ ডেট আছে, হয়নে? গতিকে তোমালোক মই আৰু এটা কথা কৈছিলো, কি কৈছিলো যে তোমালোকে কি চাব লাগিব, কাট অফ কম থকা ডিস্ট্ৰিক্ট। ঠিক আছে, কাট অফ কম থকা ডিস্ট্ৰিক্টটো যদি তোমালোকে এপ্লাই কৰা তেতিয়াহ'লে তোমালোকৰ তাত সিট পোৱাৰ চান্সটো কি হ'ব, বহুত বেছি পৰিমাণে বাঢ়ি যাব। ঠিক আছে, কাৰণ কাট অফ যদি কম যায় তেতিয়াহ'লে কি হ'ব, তোমালোকৰ অলপমান নম্বৰ পালে কি হ'ব, সিট পাবা। ঠিক আছে, এতিয়া এটা বস্তু তোমালোকৰ আৰু বহুতে সুধি আছিলা যে আমাৰ যিখন ডিস্ট্ৰিক্ট ধৰি লোৱা মই কামৰূপ ডিস্ট্ৰিক্টৰ বাসিন্দা। ঠিক আছে, গতিকে মই যদি কামৰূপ ডিস্ট্ৰিক্ট সিলেক্ট কৰো, কামৰূপ ডিস্ট্ৰিক্টত কি হয়, যেটো কাট অফ থাকে এইটো বাঢ়ি যায়। ঠিক আছে, একেধৰণে মই যদি ওচৰে পাজৰে থকা আন কোনো ডিস্ট্ৰিক্ট সিলেক্ট কৰি লওঁ, ঠিক আছে, তেতিয়া যদি তুমি যদি চাও আগৰ বছৰ বিলাকত যে তাত কাট অফৰ সংখ্যা কমি আহিছে, ঠিক আছে, তেনেকুৱা ডিস্ট্ৰিক্ট সিলেক্ট কৰি ললে আমাৰ চান্স মানে সিট পোৱাৰ চান্সটো কি হ'ব, বহুত পৰিমাণে বাঢ়ি যাব। এতিয়া তোমালোকে চাই যোৱা কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ আহিছিলে। ঠিক আছে, আৰু ভিডিওটোৰ শেষত মই তোমালোক এই পিডিএফটো তোমালোক দি দিম, ক'ত পাবা সেয়াও তোমালোকক জনাই দিম। ঠিক আছে, তোমালোকে চাই যোৱা। প্ৰথমতে আমি চাও আহা, ইয়াতে চোৱা ডায়েট বৰপেটা হাউলি। ঠিক আছে, ইয়াতে ধুনীয়াকে দি থোৱা আছে নৰ্মেল স্কুল হাউলি, বিটিসি চেঙা, ঠিক আছে, বিটিসি হাউলি, বজাৰী টিচাৰ ট্ৰেইনিং, এনেকুৱা ধৰণে ইয়াতে ইউআৰ, ঠিক আছে, আনৰিজাৰ্ভ ওবিসি এমওবিসি সকলৰ তোমালোকে ইয়াত চাব পাৰিবা। মই অলপমান জুম কৰি দিছো, ঠিক আছে, যাতে তোমালোকে ভালদৰে দেখা পোৱা, তোমালোকে চাব পৰা ইয়াত। ঠিক আছে, এসটিএইচ ৰ চোৱা, এসটিপি, এসসি, পিডব্লিউডি, ইডব্লিউএস, ইউআৰ, ওবিসি, এমওবিসি, ঠিক আছে, অৰ্থাৎ চোৱা ইয়াতে তোমালোকে কনফিউজ নহবা, এইখিনি যে আছে, ঠিক আছে, এইখিনি যে আছে, এইখিনি আছে সায়েন্সৰ, ঠিক আছে, সায়েন্স, আৰু এইখিনি আছে আৰ্টছ এণ্ড আদাৰ্ছৰ। ঠিক আছে, আৰ্টছ এণ্ড আদাৰ্ছৰ এইখিনি। ঠিক আছে, আশা কৰিছো বুজি পাইছা। এতিয়া তোমালোকে নেক্সট চাবা, ইয়াৰে পিছত ডায়েট বঙাইগাঁও, নৰ্মেল স্কুল বঙাইগাঁও। ঠিক আছে, এই পিডিএফটো মই তোমালোক দি দিম, তাত তোমালোকে ধুনীয়াকে চাই ল'ব পাৰিবা যে ক'ত কিমান কাট অফ গৈছে। ঠিক আছে, এটা কাট অফ কম থকা ডিস্ট্ৰিক্ট তোমালোকে সিলেক্ট কৰি ল'ব পাৰা। ঠিক আছে, আৰু তোমালোকৰ এই দুটাও ক্লিয়াৰ হৈ গ'ল যে আমি বেলেগ ডিস্ট্ৰিক্টত আমি এপ্লাই কৰিব পাৰিম নে? নিশ্চয় পাৰিবা, কিন্তু মনত ৰাখিবা বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিলে তোমালোকে এপ্লাই কৰা যিখন ডিস্ট্ৰিক্ট, ঠিক আছে, এই ডিস্ট্ৰিক্টখনত তোমালোকে কি কৰিব লাগিব, পৰীক্ষা দিব লাগিব। ঠিক আছে, আৰু সেই ডিস্ট্ৰিক্টখনত তোমালোকে সিটটো পাবা। ঠিক আছে, অৰ্থাৎ তোমালোকে বেলেগ ডিস্ট্ৰিক্টৰ সিটটো তোমালোকে ল'ব নোৱাৰা। আশা কৰিছো ধুনীয়াকে তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল। এতিয়া তোমালোকে নেক্সট চোৱা, আৰু ইয়াতে এইখিনি গোটেইখিনি কি হয়, ৰাউণ্ড 1ৰ কাট অফ হয়। ঠিক আছে, এইটো মনত ৰাখিবা, ৰাউণ্ড 1ৰ কাট অফ এইখিনি। ঠিক আছে, ডায়েট কাছাৰ, নৰ্মেল স্কুল শিলচৰ, এনেকুৱা ধৰণে। ঠিক আছে, চোৱা ডায়েট দৰং দলগাঁও, বিটিসি দলগাঁও, ইয়াতে কিমান কিমান কাট অফ গৈছে চোৱা, সায়েন্সৰ, এইফালে আৰ্টছ এণ্ড আদাৰ্ছৰ দি থোৱা আছে। ঠিক আছে, এতিয়া মই তোমালোকক জনাব বিচাৰিছো যে পিডিএফটো ক'ত পাবা। ঠিক আছে, পিডিএফটো পাবলৈ তোমালোকে ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা, তাত আমাৰ হোৱাটছআপ লিংকটো দি থোৱা আছে, হোৱাটছআপত তোমালোকে আমাক মেছেজ কৰিব পাৰিবা। মেছেজ কৰিলে তোমালোকে লিখি দিবা যে কাট অফ বুলি, লিখি দিলে মই গম পাই যাম। ঠিক আছে, তাত তোমালোক মই পিডিএফটো দি দিম। আমাৰ টেলিগ্ৰাম গ্ৰুপো আছে, যদি হোৱাটছআপ মেছেজ কৰিব নিবিচাৰা টেলিগ্ৰামতো তোমালোকে পাই যাবা। ঠিক আছে, তাত বহুত ফ্ৰী নোটছ পিডিএফ আদিবোৰো দিয়া হয়। লগতে তোমালোক জনাব বিচাৰিছো আমাৰ এপত অনলাইন ক্লাছো হৈ আছে, তোমালোকে যদি বিচৰা আমাৰ এপত ক্লাছসমূহ কৰিব পাৰিবা। তাত গোটেইখিনি তোমালোকৰ সিলেবাস ওয়াইজ, ঠিক আছে, সিলেবাস ওয়াইজ গোটেইখিনি তাত তোমালোকৰ দি দিয়া হ'ব। আশা কৰিছো ভিডিঅ চাই তোমালোকে ভাল পালা। ইয়াৰ যদি কিবা কুৱেশ্যন আছে তোমালোকে কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা।